ওম শান্তি 13 জুন 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পিতাৰ মৰম পাবলৈ হ'লে আত্মা অভিমানী হৈ বহা। পিতাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। এইটো আনন্দত থাকা। প্ৰশ্ন: সংগম যুগত তোমালোক ব্ৰাহ্মণৰ পৰা ফৰিস্তা হ'বৰ কাৰণে কোনটো গুপ্ত পৰিশ্ৰম কৰা? উত্তৰ: তোমালোক ব্ৰাহ্মণসকলে পবিত্ৰ হোৱাৰ বাবেই গুপ্ত পৰিশ্ৰম কৰিবলগীয়া হয়। তোমালোক ব্ৰহ্মাৰ সন্তান, সংগমত ভাই ভনী হোৱা। ভাই ভনীৰ কুদৃষ্টি থাকিব নোৱাৰে। স্ত্ৰী পুৰুষ দুয়ো একেলগে থাকি নিজক বি.কে. বুলি ভাবা। এইটো স্মৃতিৰে যেতিয়া সম্পূৰ্ণ পবিত্ৰ হ'বা, তেতিয়া ফৰিস্তা হ'ব পাৰিবা। ওম শান্তি। মৰমৰ সন্তানসকল, নিজকে আত্মা বুলি বুজি ইয়াত বহিব লাগে। এইটো ৰহস্য তোমালোক সন্তানসকলেও বুজাব লাগে। আত্মা অভিমানী হৈ বহিলে তেতিয়া পিতাৰ সৈতে মৰম থাকিব। বাবাই আমাক ৰাজযোগ শিকায়। বাবাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। এইটো স্মৃতি গোটেই দিন বুদ্ধিত থাকিব লাগে। ইয়াতেই পৰিশ্ৰম হয়। এইটো বাৰে বাৰে পাহৰি যায়, তেতিয়া আনন্দৰ পাৰা নিষ্প্ৰভ হৈ যায়। বাবাই সাৱধান কৰি দিয়ে যে, সন্তানসকল, দেহী অভিমানী হৈ বহা। নিজক আত্মা বুলি বুজা। এতিয়া আত্মাসকল আৰু পৰমাত্মাৰ মেলা নহয় জানো? মেলা হৈছিল, কেতিয়া হৈছিল? নিশ্চয় কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ সংগমতেই হৈছিল। আজি সন্তানসকলক টপিকৰ ওপৰত বুজাইছে। তোমালোকে টপিকটো নিশ্চয় ল'ব লাগে। উচ্চতকৈও উচ্চ হ'ল ভগৱান। আকৌ তললৈ আহিলে তেতিয়া ব্ৰহ্মা বিষ্ণু শংকৰ, পিতা আৰু দেৱতাসকল। মনুষ্যই এইটো গম নাপায় যে শিৱ আৰু ব্ৰহ্মা বিষ্ণু শংকৰৰ সম্বন্ধ কি। কোনেও তেওঁলোকৰ জীৱন কাহিনী নাজানে। ত্ৰিমূৰ্তিৰ চিত্ৰ নাম জ্বলা হয়। এওঁলোক তিনিজন হ'ল দেৱতা। কেৱল তিনিজনৰেই ধৰ্ম থাকে। বাবাই কৈছে, তিনিজনৰেই ধৰ্ম থাকে জানো? ধৰ্ম ডাঙৰ হয়, দৈবী ধৰ্ম। এওঁলোক হ'ল সূক্ষ্মবতনবাসী। ওপৰত আছে শিৱ বাবা, মুখ্য হ'ল ব্ৰহ্মা আৰু বিষ্ণু। এতিয়া পিতাই বুজায়, তোমালোকে টপিক দিব লাগে। ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা কেনেকৈ হয়? যেনেকৈ তোমালোকে কোৱা আমিয়েই শূদ্ৰৰ পৰা ব্ৰাহ্মণ, ব্ৰাহ্মণৰ পৰা দেৱতা, তেনেকৈ এওঁলোকৰো হয়। প্ৰথমে ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা। তেওঁলোকেতো কৈ দিয়ে যে আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। এইটোতো ভুল হয়, হ'বও নোৱাৰে। গতিকে এইটো টপিকৰ ওপৰত ভালকৈ বুজাব লাগে। কোনোবাই কয় পৰমাত্মা কৃষ্ণৰ শৰীৰত আহিছে। যদি কৃষ্ণৰ শৰীৰত আহে তেনেহ'লে ব্ৰহ্মাৰ ভূমিকা নোহোৱা হৈ যায়। কৃষ্ণটো হ'ল সত্যযুগৰ প্ৰথম ৰাজকুমাৰ। তাত পতিত কেনেকৈ থাকিব পাৰে, যাক আহি পাৱন কৰি তুলিব? একেবাৰে ভুল। এই কথাবোৰ মহাৰথী সেৱাধাৰী সন্তানেহে বুজি পায়। বাকীটো কাৰো বুদ্ধিত ধাৰণেই নহয়। এই টপিকটো বহুত উত্তম হয়। ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা কেনেকৈ হয়? তেওঁলোকৰ জীৱন কাহিনী শুনাই, কিয়নো এওঁলোকৰ সম্বন্ধ আছে। আৰম্ভণিয়ে এনেকৈ কৰিব লাগে। ব্ৰহ্মাৰ পৰা বিষ্ণু 1 ছেকেণ্ডত, বিষ্ণুৰ পৰা ব্ৰহ্মা হ'বলৈ 84 জন্ম লাগে। এইটো অতিকৈ বুজিবলগীয়া কথা। এতিয়া তোমালোক হ'লা ব্ৰাহ্মণ কুলৰ প্ৰজা। পিতা ব্ৰহ্মাৰ ব্ৰাহ্মণ কুল ক'ত গ'ল?
প্ৰজাপিতা ব্ৰহ্মাৰতো নতুন সৃষ্টি লাগিব নহয় জানো? নতুন সৃষ্টি হ'ল সত্যযুগ, তাততো প্ৰজাপিতা নাই। কলি যুগতো প্ৰজাপিতা থাকিব নোৱাৰে, তেওঁ থাকে সংগম যুগত। এতিয়া তোমালোক সংগমত আছা, শুদ্ধৰ পৰা তোমালোক ব্ৰাহ্মণ হৈছা। পিতাই ব্ৰহ্মাক এডাপ্ট কৰিছে, অৰ্থাৎ তুলি লৈছে। শিৱ বাবাই এওঁক কেনেকৈ ৰচনা কৰিলে এয়া কোনেও নাজানে। ত্ৰিমূৰ্তিত ৰচয়িতা শিৱৰ চিত্ৰই নাই। তেন্তে কেনেকৈ জানিব যে উচ্চতকৈও উচ্চ ভগৱান হয়? বাকী সকলো হ'ল তেওঁৰ ৰচনা। এয়া হ'ল ব্ৰাহ্মণ সম্প্ৰদায়, তেন্তে নিশ্চয় প্ৰজাপিতা লাগিব। কলি যুগততো হ'ব নোৱাৰে, সত্য যুগতো নহয়। গায়ন কৰা হয় ব্ৰাহ্মণ দেৱী দেৱতায়ে নমঃ। এতিয়া ব্ৰাহ্মণ ক'ৰ? প্ৰজাপিতা ব্ৰহ্মা ক'ৰ? নিশ্চয় সংগম যুগৰ বুলি ক'ব। এয়া হ'ল পুৰুষোত্তম সংগম যুগ। এই সংগম যুগৰ বিষয়ে কোনো শাস্ত্ৰত বৰ্ণনা নাই। মহাভাৰতৰ যুদ্ধও সংগমত লাগিছে, সত্য যুগ বা কলি যুগত নহয়। পাণ্ডৱ আৰু কৌৰৱ এয়া সংগমত আছে। তোমালোক পাণ্ডৱসকল সংগমযোগী হোৱা, গতিকে কৌৰৱসকল কলিযোগী হয়। গীতাতো ভগৱানুবাচ নাই জানো, অৰ্থাৎ ভগৱানৰ বাণী। তোমালোক হলা পাণ্ডৱ দৈবী সম্প্ৰদায়, তোমালোক আত্মিক পাণ্ডা হোৱা। তোমালোকৰ হ'ল আত্মিক যাত্ৰা, যিটো তোমালোকে বুদ্ধিৰে কৰা। পিতাই কয় নিজক আত্মা বুলি বুজা। স্মৃতিৰ যাত্ৰাত থাকা, শাৰীৰিক যাত্ৰাত তীৰ্থ আদিলৈ গৈ আকৌ ঘূৰি আহে, সেয়া আধা কল্প চলে। এই সংগম যুগৰ যাত্ৰা এবাৰৰ কাৰণেই। তোমালোক মৃত্যুলোকলৈ গৈ পুনৰ উভতি নাহা। বাবাই কৈছে তোমালোক মৃত্যুলোকলৈ গৈ পুনৰ উভতি নাহা। পবিত্ৰ হৈ আকৌ তোমালোক পবিত্ৰ সৃষ্টিলৈ আহিব লাগে। সেইকাৰণে এতিয়া তোমালোক পবিত্ৰ হৈ আছা। তোমালোকে জানা আমি এতিয়া ব্ৰাহ্মণ সম্প্ৰদায়ৰ হওঁ। আকৌ দৈবী সম্প্ৰদায়, বিষ্ণু সম্প্ৰদায়ৰ হওঁগৈ। সত্য যুগত দেৱী দেৱতাসকল বিষ্ণু সম্প্ৰদায়ৰ হয়। তাত চতুৰ্ভুজৰ প্ৰতিমা থাকে, যাৰ দ্বাৰা গম পোৱা যায় এওঁলোক বিষ্ণু সম্প্ৰদায়ৰ হয়। ইয়াত ৰাৱণৰ প্ৰতিমা আছে, গতিকে ৰাৱণ সম্প্ৰদায়ৰ হয়। গতিকে এইটো টপিক ৰাখিলে মনুষ্যই আচম্বিত হ'ব। এতিয়া তোমালোকে দেৱতা হ'ব কাৰণে ৰাজযোগ শিকি আছা। ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ। তোমালোক শুদ্ধৰ পৰা ব্ৰাহ্মণ হৈছা, তুলি লোৱা হৈছে। ব্ৰাহ্মণো ইয়াত আছে, আকৌ দেৱতাও ইয়াতেই হ'ব। বংশাৱলী ইয়াতেই হয়। বংশাৱলী ৰাজত্বক কোৱা হয়। বিষ্ণুৰ বংশাৱলী আছে, ব্ৰাহ্মণৰ বংশাৱলী বুলি কোৱা নহয়। বংশাৱলীত ৰাজত্ব চলে, এজনৰ পাছত দ্বিতীয়জন, তাৰ পাছত তৃতীয়জন। এতিয়া তোমালোকে জানা আমি হৈছোঁ ব্ৰাহ্মণ কুলভূষণ। আকৌ দেৱতা হওঁগৈ। ব্ৰাহ্মণৰ পৰা বিষ্ণু কুলত, বিষ্ণু কুলৰ পৰা ক্ষত্ৰিয় চন্দ্ৰবংশী কুলত, তাৰ পাছত বৈশ্য কুলত, তাৰ পাছত শূদ্ৰ কুলত, পুনৰ ব্ৰাহ্মণৰ পৰা দেৱতা হ'মগৈ। অৰ্থ কিমান স্পষ্ট। চিত্ৰটো কি কি যে দেখুৱায়। আমি ব্ৰাহ্মণেই বিষ্ণুপুৰীৰ মালিক হওঁ। এই ক্ষেত্ৰত বিবুদ্ধিত পৰিব নালাগে। বাবাই যি ৰচনা দিয়ে তাৰ ওপৰত আকৌ বিচাৰ সাগৰ মন্থন কৰিব লাগে। কাক কেনেকৈ বুজাম যাতে মনুষ্যই আচম্বিত হৈ যায় যে এয়া এওঁলোকৰ বুজনিটো বহুত ভাল। জ্ঞান সাগৰৰ বাহিৰেতো আন কোনেও বুজাব নোৱাৰে। বিচাৰ সাগৰ মন্থন কৰি তাৰ পাছত বহি লিখিব লাগে, আকৌ পঢ়া, তেতিয়া চিন্তনত আহিব। এইটো শব্দ সংযোগ কৰিব লাগে। বাবাইও প্ৰথমতে মুৰলী লিখি তোমালোকৰ হাতত দি দিছিল, তাৰ পাছত শুনাইছিল। ইয়াততো তোমালোক ঘৰত বাবাৰ লগত থাকা।
এতিয়াতো তোমালোকে বাহিৰত গৈ শুনাবলগীয়া হয়। এইটো টপিক বহুত আশ্চৰ্যজনক হয়। ব্ৰহ্মাই বিষ্ণু, এওঁলোকক কোনেও নাজানে। ব্ৰহ্মাক বিষ্ণুৰ নাভিৰ পৰা ওলোৱা দেখুৱায়, যেনেকৈ গান্ধীৰ নাভিৰ পৰা নেহেৰু। কিন্তু ডায়নেষ্টিটো লাগে নহয়। ব্ৰাহ্মণ কুলত ৰাজত্ব নাই। ব্ৰাহ্মণ সম্প্ৰদায়ে গৈ দৈবী বংশ হয়। তাৰ পাছত চন্দ্ৰবংশী ডায়নেষ্টিত যাব। তাৰ পাছত আকৌ বৈশ্য ডায়নেষ্টি। এনেকৈ প্ৰত্যেকটো ডায়নেষ্টি চলে নহয় জানো? সত্যযুগ হৈছে নিৰ্বিকাৰী সৃষ্টি, কলিযুগ হৈছে বিকাৰী সৃষ্টি। এই দুটা শব্দও কাৰো বুদ্ধিত নাই। নহ'লেতো এইটো নিশ্চয় বুদ্ধিত থাকিব লাগে যে ভিচিয়াছৰ পৰা ভাইচোলেছ কেনেকৈ হয়। মনুষ্যই ভাইচোলেছ আৰু ভিচিয়াছ কোনোটোকে নাজানে। তোমালোকক বুজোৱা হয়। দেৱতাসকল ভাইচোলেছ হয় কেনেকৈ? কেতিয়াও শুনা নাই যে ব্ৰাহ্মণ ভাইচোলেছ হয়। নতুন সৃষ্টি হৈছে ভাইচোলেছ, পুৰণি সৃষ্টি হৈছে ভিচিয়াছ। গতিকে নিশ্চয় সংগম যুগ দেখুৱাব লাগিব। ইয়াৰ বিষয়ে কোনেও গম নাপায়। পুৰুষোত্তম মাহ পালন কৰে নহয়। তেওঁলোকে ৩ বছৰৰ পাছত এটা মাহ পালন কৰে। তোমালোকৰ ৫,০০০ বছৰৰ পাছত এটা সংগম যুগ আহে। মনুষ্যই আত্মা আৰু পৰমাত্মাক যথাৰ্থভাৱে নাজানে, কেৱল কৈ দিয়ে বিচিত্ৰ তৰা চিকমিকাই। বছ, যেনেকৈ দেখুৱায়। ৰামকৃষ্ণ পৰমহংসৰ শিষ্য বিবেকানন্দই কৈছিল, মই গুৰুৰ সন্মুখত বহি আছিলোঁ। গুৰুৰো ধ্যান কৰে নহয় জানো? এতিয়া পিতাই কয় মামেকম, অৰ্থাৎ মনেৰে কেৱল মোক স্মৰণ কৰা। ধ্যানৰতো কথাই নাই। গুৰুটো স্মৃতিত আছেই। বিশেষভাৱে বহি স্মৰণ কৰিলে স্মৃতিত আহিব জানো? তেওঁৰ অৰ্থাৎ বিবেকানন্দৰ গুৰুৰ প্ৰতি ভাৱনা আছিল যে এওঁ ভগৱান হয়। গতিকে দেখিলে যে ৰামকৃষ্ণ পৰমহংসৰ আত্মা ওলাই তেওঁৰ মাজত লীন হৈ গ'ল। তেওঁৰ আত্মা ক'ত গৈ বহিল, তাৰ পাছত কি হ'ল একোৱে বৰ্ণনা নাই। বছ, আনন্দিত হৈ গ'ল যে মোৰ ভগৱানৰ সাক্ষাৎকাৰ হ'ল। ভগৱান কি হয় সেইটো নাজানে। পিতাই বুজাই শ্ৰীৰ চিত্ৰৰ ওপৰত তোমালোকে বুজোৱা। এয়া হৈছে ভক্তি মাৰ্গ। তোমালোকে জানা, এখন হৈছে ভক্তিৰ নাও, আনখন হৈছে জ্ঞানৰ। জ্ঞান বেলেগ, ভক্তি বেলেগ। বাবাই কয়, মই তোমালোকক কল্পৰ আগতে জ্ঞান দিছিলোঁ, বিশ্বৰ মালিক কৰি তুলিছিলোঁ। এতিয়া তোমালোক ক'ত আছা? তোমালোক সন্তানসকলৰ বুদ্ধিত গোটেই জ্ঞান আছে। কেনেকৈ অন্য ডায়নেষ্টি আহে, কেনেকৈ বৃক্ষ বৃদ্ধি হয়, কেনেকৈ ফুলৰ থোপা থাকে নহয়। এই সৃষ্টিৰূপী বৃক্ষও ফুলদানি হয়। মাজত তোমালোকৰ ধৰ্ম, পাছত ইয়াৰ পৰা অন্য 3টা ধৰ্ম ওলাই, পাছত তাৰ পৰা বৃদ্ধি হৈ গৈ থাকে। গতিকে এই বৃক্ষকো স্মৰণ কৰিব লাগে। কিমান ঠাল ঠেঙুলি আদি ওলাই থাকে। পাছৰ ফালে অহাসকলৰ মান হৈ যায়। বটবৃক্ষ থাকে নহয়, মূল কাণ্ড নাই, বাকী গোটেই বৃক্ষ থিয় হৈ আছে। দেৱী দেৱতা ধৰ্মও শেষ হৈ গ'ল, একেবাৰে পচি গ'ল। ভাৰতবাসীয়ে নিজৰ ধৰ্মক একেবাৰে নাজানে। বাকী সকলোৱে নিজৰ ধৰ্মক জানে বা কিছুমানে কয় আমি ধৰ্মক নামানোৱেই। মুখ্য হৈছে 4টা ধৰ্ম, বাকী সৰু সৰুটো অনেক আছে। এই বৃক্ষ আৰু সৃষ্টি চক্ৰক তোমালোকে এতিয়া জানা। দেৱী দেৱতা ধৰ্মৰ নামেই নাইকিয়া কৰি দিলে। পুনৰ পিতাই তাৰ স্থাপনা কৰি বাকী সকলো ধৰ্মৰ বিনাশ কৰি দিয়ে। সৃষ্টি চক্ৰৰ চিত্ৰৰ ওপৰলৈ নিশ্চয় লৈ যাব লাগে। এয়া সত্যযুগ, এয়া কলিযুগ। কলিযুগত কিমান ধৰ্ম আছে? সত্যযুগত হৈছে এটাই ধৰ্ম। এটা ধৰ্মৰ স্থাপনা, অনেক ধৰ্মৰ বিনাশ কোনে কৰায়?
ভগৱানেও নিশ্চয় কাৰোবাৰ দ্বাৰাতো কৰাই নহয় জানো? পিতাই কয়, ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী দেৱতা ধৰ্মৰ স্থাপনা কৰাও ব্ৰাহ্মণসকলে বিষ্ণুপুৰীৰ দেৱতা হয়। সংগমত তোমালোক ব্ৰাহ্মণসকলে পবিত্ৰ হোৱাৰ বাবে গুপ্ত পৰিশ্ৰম কৰিবলগীয়া হয়। তোমালোক ব্ৰহ্মাৰ সন্তানসকল সংগমত ভাই ভনী হোৱা। ভাই ভনীৰ মাজত কুদৃষ্টি থাকিব নোৱাৰে। স্ত্ৰী পুৰুষ দুয়ো নিজকে বিকে বুলি ভাবে। ইয়াতেই বৰ পৰিশ্ৰম হয়। স্ত্ৰী পুৰুষৰ আকৰ্ষণ এনেকুৱা যে বছ হাত নলগোৱাকৈ থাকিব নোৱাৰে। ইয়াত ভাই ভনীয়েতো হাত লগাবই নালাগে, নহ'লে পাপৰ অনুভূতি হয়। আমি বিকে হওঁ এইটো পাহৰি গ'লে তেতিয়া বিশেষ হৈ বাবাই কৈছে, এইটো পাহৰি গ'লে তেতিয়া শেষ হৈ যায়। এই ক্ষেত্ৰত বহুত গুপ্ত পৰিশ্ৰম হয়। হয়তো যুগল হৈ থাকে, কিন্তু কোনোবাই কি জানে? তেওঁলোকে নিজে জানে। আমি বিকে হওঁ, ফৰিস্তা হওঁ, হাত লগাব নালাগে। এনেকুৱা কৰোঁতে কৰোঁতে সূক্ষ্ম বতনবাসী ফৰিস্তা হৈ যাবাগৈ, নহ'লে ফৰিস্তা হ'ব নোৱাৰে। ফৰিস্তা হ'বলৈ হ'লে পবিত্ৰ হৈ থাকিব লাগে। এনেকুৱা যুগল ওলালেতো নাম্বাৰ 1 অৰ্থাৎ 1 নম্বৰত গুচি যাব। এনেকৈ কয় যে দাদাইতো অৰ্থাৎ ব্ৰহ্মা বাবাইতো সকলো অনুভৱ কৰিলে, অন্তিমত গৈ সন্ন্যাস কৰিছে। সকলোতকৈ অধিক পৰিশ্ৰম তেওঁলোকৰে, যিসকল যুগল হৈ যায়। আকৌ তেওঁলোকৰ জ্ঞান আৰু যোগো লাগে। বহুতক নিজৰ সমান কৰি তুলিলে তেতিয়াহে শ্ৰেষ্ঠ ৰজা হবা। কেৱল এটা কথাটো নহয়, পিতাই কয়, তোমালোকে শিৱ বাবাক স্মৰণ কৰা। এওঁ হ'ল প্ৰজাপিতা। বহুত এনেকুৱাও আছে যিয়ে কয়, আমাৰ কামটো শিৱ বাবাৰ লগত, আমি ব্ৰহ্মাক কিয় স্মৰণ কৰিম, তেওঁলৈ পত্ৰই বা কিয় লিখিম। এনেকুৱাও আছে। তোমালোকে শিৱ বাবাক স্মৰণ কৰিব লাগে। সেইকাৰণে বাবাই অৰ্থাৎ ব্ৰহ্মা বাবা ফটো আদিও নিদিয়ে। এওঁৰ শৰীৰত শিৱ বাবা আহে। এওঁতো দেহধাৰী নহয় জানো? এতিয়াতো তোমালোক সন্তানসকলে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। তেওঁলোকে অৰ্থাৎ সাধু সন্ন্যাসীয়ে নিজকে ঈশ্বৰ বুলি কয়, কিন্তু তেওঁলোকৰ পৰা কি পোৱা যায়? ভাৰতবাসীৰ কিমান লোকচান হৈ গৈছে। ভাৰতবাসী একেবাৰে দেউলীয়া হৈ গৈছে। প্ৰজাৰ ওপৰত ভিক্ষা বিচাৰি থাকে। 10-12 বছৰৰ কাৰণে লোন লয়, পাছত দিবলগীয়া হ'ব জানো? লওঁতা দিওঁতা দুয়ো নাশ হৈ যাব, খেলেই সমাপ্ত হৈ যাব। শিৰত অনেক সমস্যা আছে। দেউলীয়া, বেমাৰ আদি বহুত আছে। কোনোবাই চহকীসকলৰ ওচৰত বহি বা চহকীসকলৰ ওচৰত ৰাখি থয়, আৰু তেওঁলোক দেউলীয়া হৈ গ'লে তেতিয়া গৰীবৰ কিমান দুখ হয়। খোজে প্ৰতি দুখেই দুখ। বহি থাকোঁতেই অকস্মাৎ মৃত্যু হৈ যায়। এয়া হয়েই মৃত্যুলোক। অমৰলোকলৈ এতিয়া তোমালোক গৈ আছা। অমৰপুৰীৰ সম্ৰাট হোৱা। অমৰনাথে তোমালোক পাৰ্বতীসকলক সঁচা অমৰ কথা শুনাই আছে। তোমালোকে জানা যে অমৰ বাবা হয়। তেওঁৰ পৰা আমি অমৰ কথা শুনি আছো। এতিয়া অমৰলোকলৈ যাব লাগে। এই সময়ত তোমালোক সংগম যুগত আছা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুড মৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। বিচাৰ সাগৰ মন্থন কৰি ব্ৰহ্মা কেনেকৈ বিষ্ণু হয় এইটো বিষয়ৰ ওপৰত শুনাব লাগে। বুদ্ধিক জ্ঞান মন্থনত ব্যস্ত কৰি ৰাখিব লাগে। নম্বৰ 2। ৰজাৰ পদ প্ৰাপ্ত কৰিবৰ কাৰণে জ্ঞান আৰু যোগৰ লগতে নিজৰ সমানকৈ গঢ়ি তোলাৰ সেৱাও কৰিব লাগে। নিজৰ দৃষ্টি বহুত শুদ্ধ কৰিব লাগে। আজিৰ বৰদান, নাম আৰু মানৰ ত্যাগৰ দ্বাৰা সকলোৰে স্নেহ প্ৰাপ্ত কৰোঁতা বিশ্বৰ ভাগ্য বিধাতা হোৱা।
বহলাই এনেদৰে কোৱা হৈছে, যিদৰে পিতাক নাম ৰূপৰ পৰা উপৰাম বুলি কোৱা হয়, কিন্তু সকলোতকৈ অধিক নামৰ গায়ন পিতাৰ আছে, সেইদৰে তোমালোকেও অল্পকালৰ নাম আৰু মানৰ পৰা উপৰাম হোৱা। তেতিয়া চিৰকালৰ বাবে সকলোৰে স্নেহী স্ৰোত হৈ যাবা। যিয়ে নাম মানৰ ভিক্ষাৰী স্বভাৱ ত্যাগ কৰে, তেওঁ বিশ্বৰ ভাগ্যবিধাতা হৈ যায়। কৰ্মৰ ফলতো স্ৰোত তোমালোকৰ সন্মুখত সম্পন্ন স্বৰূপত আহিব, সেইবাবে অল্পকালৰ ইচ্ছা মাত্ৰম অবিদ্যা, অৰ্থাৎ ইচ্ছাৰ বিষয়ে অজ্ঞ হোৱা। শ্লোগান: পৰমাত্ম পিতাৰ সন্তান হোৱা, সেয়েহে বুদ্ধিৰূপী ভৰি যাতে সদায় আসনাধীষ্ঠ হৈ থাকে। ওম শান্তি।